মই ডক্টৰ পংকজ গোস্বামী এজন চকু ৰোগ বিশেষজ্ঞ। আজি চাইল্ডহুড মায়োপিয়া বা সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দূৰৰ দৃষ্টি কম হোৱা ৰোগটোৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। আজিকালি দেখা যায় যে বেছিভাগ ল'ৰা ছোৱালীয়ে বেছি সময় মোবাইল বা কম্পিউটাৰ বেছিকৈ চাই থাকে। সেইকাৰণে তেওঁলোকৰ দূৰৰ দৃষ্টিটো কমি যায় আৰু মায়োপিয়া ৰোগটো বেছিকৈ হোৱা দেখা গৈছে। যোৱাকালি দুজনমান অভিভাৱক মোৰ ওচৰত আহিছিল। তেওঁলোকৰ কমপ্লেইন হয় যে ল'ৰাটোৱে বা ছোৱালীজনীয়ে বেছিকৈ মোবাইল বা কম্পিউটাৰ চায় আৰু তেওঁলোকে টিভিৰ একেবাৰে ওচৰত বহি পেলাই চায় আৰু স্কুলত ভালকৈ মনোযোগ নিদিয়ে আৰু তেওঁলোকে লিখিব নোৱাৰে। মই ভালকৈ পৰীক্ষা কৰি গম পালোঁ যে তেওঁলোকৰ দূৰৰ বস্তু দেখা পোৱা শক্তিটো কমি গৈছে, মানে মায়োপিয়া হৈছে। মায়োপিয়াত কি হয়, আপোনাৰ পোহৰটো কৰ্ণিয়াত প্ৰতিফলিত হয়, লেন্সৰ মাজেদি আহি ৰেটিনাৰ সন্মুখত পৰে। ৰেটিনাৰ সন্মুখত পৰাৰ কাৰণে স্পষ্টকৈ নেদেখে। এতিয়া মই ভালকৈ চাই তেওঁলোকক গ্লাছ প্ৰেছক্ৰাইব কৰিলোঁ, কিন্তু বহু অভিভাৱকে চশমা দিলেও চশমা ল'বলৈ অস্বীকাৰ কৰে আৰু তেওঁলোকে ভাবে যে এবাৰ চশমা লগালে গোটেই জীৱন চশমা ল'ব লাগিব, কিন্তু আচলতে সেইটো শুদ্ধ নহয়। কাৰণ যদি তেওঁলোকে সময়মতে নেদেখায় বা সময়মতে দিয়া চশমা পৰিধান নকৰে, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ ভৱিষ্যতে বহুতো অসুবিধা হ'ব পাৰে। যেনে তেওঁলোকৰ ধৰক এমব্লায়পিয়া সমস্যা হ'ব পাৰে। এমব্লায়পিয়া মানে লেজি আই, য'ত তাৰমানে 6 বা 7 বছৰৰ ভিতৰত যদি আমাৰ চকুৰ ডিফেক্টিভ এৰৰটো আমি কাৰেক্ট নকৰোঁ, তেতিয়াহ'লে সেই চকুৰে পিছত চশমা দিলেও ভালকৈ দেখা নাপায় বা তেওঁলোকৰ কেৰা চকু হ'ব পাৰে বা তেওঁলোকে পঢ়া শুনাত ব্যাঘাত জন্মিব পাৰে। সেয়েহে যিবিলাক ল'ৰা ছোৱালীৰ সোনকালে দূৰৰ দৃষ্টিটো কম থকা ধৰা পৰে, তেওঁলোকক অনতিপলমে চকুৰ চিকিৎসকৰ ওচৰত আনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া আহোঁ আমি চাইল্ডহুড মায়োপিয়া কি লক্ষণে দেখা দিলে আমি সেইটো হোৱা বুলি ভাবিব পাৰোঁ। যেনে ধৰক আপোনাৰ ল'ৰা ছোৱালীয়ে যদি বেছিভাগ সময় মোবাইলটো ওচৰত লৈ পেলাই চাই থাকে বা ধৰক টিভিত কিবা এটা বস্তু তেওঁলোকে চাব বিচাৰিলে একেবাৰে ওচৰত গৈ বহে, কাৰণ তেওঁলোকে দূৰৰ পৰা দেখা নাপায় কাৰণে ওচৰত গৈ বহে। তেওঁলোকৰ চকুৰ পৰা যদি পানী ওলায় বা তেওঁলোকৰ চকু যদি বিষাই থাকে বুলি কয় বা তেওঁলোকে যদি মূৰ বিষাই বুলি কয়, এনেকুৱা ধৰণৰ যদি কিবা লক্ষণ থাকে, তেতিয়াহ'লে ল'ৰাজন বা ছোৱালীজনীক চিকিৎসকৰ ওচৰত আনি তেওঁলোকৰ মায়োপিয়া হৈছেনে নাই সেইটো পৰীক্ষা কৰাব লাগে। এতিয়া এইটো কি কাৰণত বেছিকৈ হয়? আমি সকলোৱে জানো যে কৰোণাৰ পিছত আমাৰ ডিজিটেল আই ষ্ট্ৰেইন বহুত বাঢ়ি গৈছে, কাৰণ আমি বেছিভাগ বস্তুৱে অনলাইন ক্লাছেজে হওক বা অনলাইন বেলেগ কিবা প্ৰগ্ৰেমেই হওক বেছিকৈ চোৱা হৈছোঁ। গতিকে যিমানে মোবাইল বা কম্পিউটাৰৰ সন্মুখত বেছিকৈ বহিব, তেতিয়া ৰশ্মিটো চকুৰ ভিতৰত সোমায় আৰু তেতিয়া মায়োপিয়া ৰোগটো বেছিকৈ হয়। আৰু আজিকালি ল'ৰা ছোৱালী বাহিৰত খেলা ধূলাও নকৰে, তেওঁলোকে ঘৰৰ ভিতৰতে থাকে। তো যিমানেই ঘৰৰ ভিতৰত থাকিব, সিমানে মায়োপিয়া হোৱাৰ প্ৰৱণতাটো বেছি। তাৰোপৰি কিছুমান ল'ৰা ছোৱালী ঠিকমতে খাদ্যও নাখায় আৰু ঠিকমতে খাদ্য নাখালেও কেতিয়াবা মায়োপিয়াটো হোৱা দেখা যায়। তাৰোপৰি ল'ৰা ছোৱালীৰ যদি মাক বা দেউতাকৰ হাই মায়োপিয়া থাকে, তেতিয়াহ'লে তেওঁলোকৰ এটা জেনেটিক টেণ্ডেঞ্চি থাকে মায়োপিয়া হোৱাৰ, গতিকে তাৰ পৰাও মায়োপিয়াটো হোৱা দেখা যায়। এতিয়া ইয়াক প্ৰতিৰোধ কৰিবলৈ কি কৰিব লাগে? প্ৰথমতে আমাৰ 2 বছৰৰ তলৰ ল'ৰা ছোৱালীক হাতত কেতিয়াও মোবাইল ফোন দিয়া উচিত নহয়। 2 পৰা 5 বছৰৰ ল'ৰা ছোৱালীক ধৰক চাব দিলেও অকণমান সময়, আধা ঘণ্টা বা 1 ঘণ্টা সময় খুব বেছি চাব দিব পাৰে, তাতকৈ বেছি কেতিয়াও দিব নালাগে। আৰু যিমান পাৰে আমি তেওঁলোকক স্ক্ৰীনৰ পৰা আঁতৰাই ৰাখিব লাগে, মোবাইল বা কম্পিউটাৰৰ পৰা আঁতৰাই ৰাখিব লাগে। যিমানে মোবাইল বা কম্পিউটাৰ তেওঁলোকৰ দিব, সিমানেই মায়োপিয়া হোৱাৰ চান্সটো বেছি হৈ যায়। আৰু তেওঁলোকক সদায় 1 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় বাহিৰত সূৰ্যৰ পোহৰত খেলিব দিব লাগে, কাৰণ খেলিলে তেওঁলোকৰ ভিটামিন ডি চিন্থেচাইজ হ'ব বডিত আৰু সেইটোৱে মায়োপিয়া প্ৰিভেনশ্যনত সহায় কৰিব। তাৰোপৰি বেছি সময় বাহিৰত খেলা ধূলা কৰা ল'ৰা ছোৱালীৰ মোবাইল বা কম্পিউটাৰ চোৱাৰ টেণ্ডেঞ্চিটোও কমি যায় আৰু তেওঁলোকৰ শাৰীৰিক আৰু মানসিক
শক্তিও বৃদ্ধি পায় তারপরে মোবাইল বা কম্পিউটাৰ কেতিয়াবা যদি চাবলগীয়া হয়ও তেওঁলোকে সদায় 20 মিনিটৰ মূৰে মূৰে ব্ৰেক ল'ব লাগে যেনে ধৰক তেওঁলোক অনলাইন ক্লাছ কৰিছে 20 মিনিট যদি ক্লাছ কৰে মাজতে ধৰক 20 সেকেন্ডৰ কাৰণে ব্ৰেক ল'ব লাগে তাৰপিছত আকৌ অলপ সময় চাব পাৰে আৰু মাজে মাজে চকুকেইটা টিপিয়াই থাকিব দিব লাগে কাৰণ টিপিয়াই নাথাকিলে কি হয় এই ৰেটো আহি পেলাই চকুটো শুকান কৰি দিয়ে আৰু তাৰ পৰা মায়োপিয়া ৰোগটো বেছিকৈ হোৱা দেখা যায় তাৰোপৰি সঠিক পাৱাৰৰ চশমা পৰিধান কৰিব লাগে সাপোজ ল'ৰা ছোৱালীৰ চশমা পাৱাৰ আহিছে বহুতো অভিভাৱকে দেখা যায় যে তেওঁলোকে চশমাযোৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকক এডভাইস ইমান নকৰে বা ল'ৰা ছোৱালীও পিন্ধিবলৈ টান পায় তো চশমা যদি ঠিকমতে নিপিন্ধে তেতিয়াহ'লে এই মায়োপিয়াটো বেছিকৈ বাঢ়ি যায় তাৰোপৰি আমি আহাৰৰ ওপৰতো গুৰুত্ব দিব লাগে সেউজীয়া শাক-পাচলি সৰু মাছ ইত্যাদি প্ৰচুৰ পৰিমাণে খাব লাগে এতিয়া আমি এই মায়োপিয়া যদি বেছিকৈ বাঢ়ি যায় তেতিয়াহ'লে আমি কি উপায় অৱলম্বন কৰিব পাৰো কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে মায়োপিয়া খুব বেছিকৈ বাঢ়ি যায় মায়োপিয়া দুই ধৰণৰ থাকে এটা সিম্পল মায়োপিয়া আৰু এটা কমন মায়োপিয়া সিম্পল মায়োপিয়াত কি হয় অলপ প্ৰগ্ৰেছনটো কম হয় কিন্তু যেটো অন্য ভেৰাইটি আছে এইটোত আপোনাৰ বেছিকৈ বঢ়া দেখা যায় আৰু তেতিয়া আমি এটা 0.0001% এট্ৰপিন ড্ৰপ আমি দিব পাৰো আৰু হেতুৱে কি হয় একমোডেশনৰ স্পাজমটো আপোনাৰ ৰিলেক্স কৰি ৰাখে আৰু তেতিয়া মায়োপিয়া প্ৰগ্ৰেছনটো ষ্টপ হয় বুলি কোৱা হয় আৰু কিছুমান ধৰক যদি বেছিকৈ সিলিন্ড্ৰিকেল পাৱাৰ আহে বা বেছিকৈ মাইনাস পাৱাৰ আহে তেওঁলোকক অৰ্থো কেৰাটোমিটাৰ লেন্স অৰ্থো কে লেন্স আমি প্ৰেসক্ৰাইব কৰিব পাৰো তাৰোপৰি আজিকালি মায়োকেয়াৰ লেন্স বুলি এটা লেন্স ওলাইছে যিটোৱে ধৰক মায়োপিয়া বেছিকৈ প্ৰগ্ৰেছন হোৱাত বাধা দিয়ে গতিকে এই সকলোবোৰ যদি আমি উপায় অৱলম্বন কৰো তেতিয়াহ'লে মায়োপিয়া আমি বেছিকৈ বঢ়াৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰো আৰু আমি আমাৰ নিজৰ লগতে আমাৰ সৰু ল'ৰা ছোৱালীবিলাক ভৱিষ্যতৰ হ'ব পৰা অসুবিধাৰ পৰা ৰক্ষা কৰিব পাৰো ধন্যবাদ